নমস্কাৰ স্বাগতম জনাইছো তেজছ লাইভৰ আজিৰ সন্ধিয়াৰ বাতৰি লৈ ষ্টুডিঅ'ত মই ৰিমলি যুৱ নেতা প্ৰদপ দলেক গ্ৰেপ্তাৰ দিছপুৰ আৰক্ষীয়ে সুন্দৰপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে যুৱ নেতাগৰাকীক কাজিৰঙাৰ হাতীখুলিৰ ইংলে পথাৰত লৈ মাত মাতিছিল প্ৰণৱ দলে বোকাখাতলৈ লৈ যোৱা হ'ব প্ৰণৱ দলেক বোকাখাতলৈ অনাৰ বাবে গুৱাহাটীলৈ ৰাওনা বোকাখাত আৰক্ষীৰ চাহক গুৱাহাটীৰ পৰা আমাৰ সংবাদদাতা হিমাশ্ৰী কলিতাই পঠিওৱা এই প্ৰতিবেদন আজি মানুহৰ মাতে খাৰুৱা দিনতি মাটি মনোৱাৰে তানে গণতন্ত্ৰ একো ধৰণৰ কাগজ দিয়া নাই আমাক এইটো আজি গুণ্ডা বাহিনীৰ দৰে আমাক ইয়াত অপহৰণ কৰা হৈছে সেইকাৰণে আমাক নিয়া হৈছে আজি এজন শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিকভাৱে কাম এটা কৰিবলৈ নিদিয়ে হিমন্ত বিশ্ব শৰ্মাৰ এই স্বৈৰাচাৰিতা নচলিব ইয়াত ৰাজ্য চৰকাৰৰ বাজেট সন্দৰ্ভত কংগ্ৰেছ নেতা ৰিপুন বৰাৰ মন্তব্য 117 পৃষ্ঠাৰ বাজেটখন এখন ৰচনাৰ বাহিৰে একো নহয় অসমৰ সৰ্বাংগীন বিকাশৰ বাবে বাজেটত একো নাই বুলিও মন্তব্য ৰিপুন বৰাৰ এই সন্দৰ্ভত কংগ্ৰেছ নেতাগৰাকী আৰু কি মন্তব্য আগবঢ়ালে চাওঁ আহক কি কৰিব গতিকে এই এনে ধৰণৰ আৰোগ্য কি হস্পিটেল মই বাকী গাঁৱৰ হস্পিটেল বাদ দিছো এই মেডিকেল কলেজত গুৱাহাটী মেডিকেল কলেজত বেবী ৱাৰ্ডত নৱজাতক শিশু জন্ম হোৱাৰ পিছত বিছনাৰ পৰা পৰি মৃত্যু ঘটিছে এইটো আৰোগ্য অসম কয় নেকি কালি মই পুৰহি মেডিকেল কলেজত জ্বৰ হৈছে পেচেণ্টৰ জ্বৰ হৈছে এইটো ইনজেকশ্যন দিছে কিহৰ কিডনীৰ ইনজেকশ্যন দিছে এইটো আৰোগ্য অসম কয় নেকি এইটো আৰোগ্য অসম কয় নেকি যে আজি এনেকুৱা অৱস্থা আজি বিভিন্ন হস্পিটেলত আজি প্ৰসূতিৰ মৃত্যু হৈছে গাঁৱৰ হস্পিটেল বিলাকৰ অৱস্থা নাই ডাক্তৰ নাই আয়ুৰ্বেদিক ডক্টৰ বা হোমিওপেথিক ডক্টৰ দি গাঁৱৰ হস্পিটেল বিলাক চলাইছে সাব চেণ্টাৰ বিলাকৰ অৱস্থা নাই এগৰাকী নাৰ্ছে চলাইছে মেডিকেল কলেজ এপিনৰ পৰা বনাই গৈছে খুলি গৈছে স্পেচিয়েলিষ্ট নাই ডক্টৰ নাই সা সৰঞ্জাম কিনিছে সব মামৰে ধৰি কৰি গৈছে তাৰ কোনো ব্যৱহাৰ নাই আজি তেনেকুৱা এটা অৱস্থা এইটো হৈছে আৰোগ্য অসম মুখ্যমন্ত্ৰী এইটো হৈছে আৰোগ্য আৰু বিকশিত অসমৰ শিক্ষা ব্যৱস্থা শিক্ষা আপোনালোকে জানে আজি ইণ্ডিয়াৰ ভিতৰত আটাইতকৈ বেছি ড্ৰপ আউট হৈছে যদি অসমত আটাইতকৈ বেছি ড্ৰপ 15% হায়াৰ ছেকেণ্ডাৰী লেভেলত ড্ৰপ 8% প্ৰাইমাৰী লেভেলত ড্ৰপ আউট তেতিয়াহ'লে কি শিক্ষা হৈছে শিক্ষা কি হৈছে আজি 30,000 কালি শিক্ষামন্ত্ৰী নিজে ঘোষণা কৰিছে 30,000 শিক্ষকৰ পোষ্ট এতিয়াও ভেকেন্ট 30,000 শিক্ষকৰ পোষ্টেই যদি ভেকেন্ট থাকে তেতিয়াহ'লে আপোনাৰ এডুকেশ্যন বিকশিত অসমৰ শিক্ষা কি শিক্ষাৰ কথা কৈছে কি শিক্ষা হ'ব আজি 8,000খন স্কুল তেওঁলোকে এমালগেমেশ্যনৰ নামত বন্ধ কৰিব 8,000খন স্কুল এমালগেমেশ্যনৰ নামত বন্ধ কৰি দিলে 8,000খন স্কুল এইটো কম ডাঙৰ কথা নহয় ইয়াত কি বিকশিত শিক্ষাৰ কথা কৈছে ঠিক সেইদৰে এতিয়া বিনিয়োগ কেন্দ্ৰ বিনিয়োগ আপোনালোকে জানে ইয়াত অসমত কি বিনিয়োগ আপোনালোকে এডভান্টেজ আছাম কৰি আছে কিমান আমাৰ দুৰ্বল বনাইছে 2018 এডভান্টেজ 1 আছাম এডভান্টেজ আছাম 1 2018 176 MOU সাইন হৈছে আৰু টোটেল 160টা কোম্পানীৰ লগত আৰু টোটেল ফাইনেন্সিয়েল ইনভলভমেন্ট হৈছে 65,186 crore আৰু এডভান্টেজ 2 তাত 297 MOU সাইন হৈছে আৰু ইনভেষ্টমেন্ট হৈছে 2.77 লাখ crore কোনটো ইনভেষ্টমেন্ট আহিছে এক্সেপ্ট সেমিকণ্ডাক্টৰ কোনটো আহিলে আজিলৈকে গতিকে এনেকৈ আমাৰ গোটেই ৰাইজক সদায় এনেকৈ আমাক আভুৱা ভাৰি আছে সদায় এনেকৈ আভুৱা ভাৰি আছে গতিকে আমি সেইকাৰণে কথাবিলাক ৰাইজৰ আমি দুৰ্ভাগ্য যে অসমৰ ৰাইজে এই কথাবিলাক আজি জানি আজি কেৱল দুপইচাৰ লোভত নিৰ্বাচনৰ দিনা খালি কথাবিলাক পাহৰিলে সেই অন্যায়ৰ কথা শোষণৰ কথা পাহৰিলে আজি বিনিয়োগ একো নাই কিন্তু তাৰ পৰিৱৰ্তে কি আহিছে গোটেই অসমৰ আজি চাওক আজি আদানী আম্বানী তেওঁলোকে কালি মুখ্যমন্ত্ৰীয়ে কৈছে আদানী আম্বানী অসমলৈ কিয় আহে মই গামোচা দি তেওঁলোকক আনিব পৰা নাই ফাঁকি কথা মিছা কথা কবলৈ আৰু তোমাৰ জেগা নাই কিয় আৰু জেগা নাই
কিয় আহিব? যদি নাহে তোমাৰ আদানীয়ে কিয় ল'লেহি আমাৰ এয়াৰপৰ্ট? আদানীয়ে আমাৰ এয়াৰপৰ্ট কিয় ল'লেহি? আদানীয়ে গোটেই অসমত মাটিবিলাক কিয় লৈছে? ৰিলায়েন্সে গোটেই মাটিবিলাক তুমি কিয় দিলা? আমাৰ আনকি তোমাৰ চিৰিয়াখানাৰ আমাৰ চিৰিয়াখানাৰ জন্তু তুমি ইয়াৰ পৰা গাড়ীৰে নি তুমি তাত আম্বানী য'ত তুমি দিছা আৰু তুমি মানুহক দুৰ্বল কৰাইছে যে গামোচা পিন্ধাই মাতিও অহা নাই। গতিকে এনেধৰণৰ গোটেই কথাবিলাক আজি আমি আপোনাৰ এই বাকী ওপৰটা সময় গোটেইবিলাক এলাবৰেট কৰিব খোজা নাইকিয়া, বহুত সময় লাগিব। গতিকে এনেকৈ প্ৰত্যেকটো কথা আমাৰ মানুহক দুৰ্বল কৰাইছে। এতিয়া মই সেইখনে আহিছো বাজেটখন সম্পূৰ্ণ নিৰাপদ। যোৱাবাৰৰ বাজেটখন চাওক, কিমান যোৱাবাৰৰ বাজেটত চৰকাৰে যিটো জালিয়াতি কৰিছে, সেই বাজেটত জালিয়াতি কৰিছে। কেনেকে জালিয়াতি কৰিছে? যিটো CAG ধৰা কৰিছে। CAG কোনটো ধৰা পেলালে? যে বাজেট বহিৰ্ভূতভাৱে যোৱাবাৰৰ বাজেটৰ পৰা এই যে লোন লৈ আছে, হেভি লোন, এই লোনৰ যিটো মানে ইণ্টাৰেষ্ট, সুদ, এই সুদ পৰিশোধ কৰিবৰ কাৰণে প্ৰায় 15,000 কোটি টকা নিয়ম বহিৰ্ভূতভাৱে বাজেট মানে যোৱাবাৰ বাজেটত লাগে সেইটো খৰচ কৰিছে CAG। যোৱাবাৰ বাজেটৰ 60% যোৱাবাৰ বাজেটৰ তেওঁলোকে ৰূপায়ণ কৰিলে, 40% ৰূপায়ণ নহল। 40% ৰূপায়ণ যোৱা বাজেটৰ নহল। যোৱা বাজেটৰ আপোনাৰ 75খন আমাৰ অসমৰ অটনমাছ কাউন্সিল, এই 75খন অটনমাছ কাউন্সিলৰ তেওঁলোকে যিটো বছৰি যিটো পইচা পায়, সেই পইচাৰ কোনো ইউটিলাইজেশ্যন দিয়া নাই। এইটো CAG ইয়াৰ উপৰিও CAG কৈছে যে CAG আৰু এটা সাংঘাতিক কথা কৈছে যে সেইটো হৈছে কি যে 65% গোটেই বাজেট এলকেশ্যনৰ 65% যোৱাবাৰ কেৱল হিতাধিকাৰী খৰচ কৰিছে। এইটো CAG হৈছে, এইবিলাক অবজেকশ্যন CAG। গতিকে দেশৰ ৰাজ্যখনৰ উন্নয়নৰ কাৰণে মাত্ৰ 35%। যোৱাবাৰৰ বাজেটৰ কথাটোৱে আহিছো। যোৱাবাৰৰ বাজেটখন যেনেকে এখন ব্লক বাজেট, যেনেকে আমাৰ কেৱল জালিয়াতি কৰিলে তেওঁলোকে বাজেটত, জালিয়াতি কৰি যোৱাবাৰ বাজেটখনত যেনেকুৱাকে তেওঁলোকে কেৱল ইলেকশ্যন জিকিবৰ কাৰণে কেৱল 65% বাজেট এলকেশ্যন অকল হিতাধিকাৰীত খৰচ কৰিলে আৰু 40% বাজেট তেওঁলোকে ৰূপায়ণ কৰিব নোৱাৰিলে আৰু এলকেশ্যন নাহিল। গতিকে এতিয়া মোৰ লাষ্ট পইণ্ট যে এই যে বৃহৎ পৰিমাণৰ লোন লৈছে, প্ৰায় এতিয়া 2 লাখৰ ওচৰত 2 লাখ কোটি টকা হৈ গ'ল। এতিয়া লোন 2 লাখ কোটি টকাৰ লোন, এই লোনটো এতিয়া আমাৰ তথ্য নহয়। ইয়াত আপোনালোকে দেখিছে বহুত কৌশল কৰিছে। এই যে বাজেটৰ যিটো তেওঁলোকে কম্পনেণ্ট দেখাইছে আৰু খৰচৰ যিটো কম্পনেণ্ট দেখাইছে, ক'তো কিন্তু লোনৰ কথাটো উল্লেখ কৰে যে আমি কিমান লোন লম আৰু লোনত আমাৰ ইণ্টাৰেষ্ট কিমান মাৰিব লাগিব, মানে কিমান টকা দিব লাগিব, সেইটো ক'তো উল্লেখ কৰে। আমাৰ প্ৰশ্ন, যদি তোমাৰ বাজেটখনত তুমি কম্পনেণ্ট কৰিছা, এনেকে পইচা আহিব, আৰু যদি সঁচাকে বাজেটখনত 1,51,000 কোটি টকা আহিবই চৰকাৰৰ পৰা, তেতিয়াহ'লে তুমি লোন কিয় ল'ব লাগে? বাজেটততো চব ধৰা আছে, গোটেই বছৰটোৰ কাৰণে আমি কেনেকে খৰচ কৰিম, বছৰটোৰ কাৰণে আমাৰ কেনেকে পইচা আহিব আৰু আমি কেনেকে খৰচ কৰিম, ইয়াততো ধৰা আছে। যদি ধৰা আছে, তুমি এক্সট্ৰা মাহেকত 10,000, 15,000 কোটি টকা তুমি লোন প্ৰতি মাহে তুমি কিয় লৈ গৈ আছা? তুমি কিয় লৈছা? এইটো জালিয়াতি। এইটোৱে কথাটো হৈছে কি যে এইটো কেৱল দেখুৱাব, এইমতে টকা নাহে চেণ্টাৰৰ, এইটো দেখুৱাবলে। চেণ্টাৰৰ পৰা হিমন্ত বিশ্বই এনেকে টকা আনিব নোৱাৰে। আজি GSTৰ টকাৰ পৰা 80,000 কোটি টকা GST পেণ্ডিং আছে অসমে পাবলগীয়া। 80,000 কোটি টকা এতিয়ালৈকে পোৱা নাই GST। গতিকে উপায় লোন ল'বই লাগিব। এইবিলাক দেখুৱাব, এইমতে টকা নাহিব। গতিকে চলাব কেনেকে?
নিজৰ উৎসটো একো নাই, নিজৰ উৎসটো একো নাই। গতিকে উপায় অন্তৰ হৈ লোন ল'ব লাগে। গতিকে সেইকাৰণে আজি এইখন হৈছে লোনৰ বাজেট। আকৌ একেই হ'ব, লোন বাঢ়িব, ৰাইজৰ মূৰত আকৌ লোনৰ ধাৰৰ বোজা বাঢ়িব, তাৰ বাহিৰে বিকাশ একো নহয়, জনমূৰিয়াই নেবাঢ়ে, অসমৰ সামগ্ৰিক উন্নয়ন একো নহয়। এইখন এখন ভুৱা বাজেট। আমি এই বাজেটখনক আমি অৰিহণা দিছো আৰু অসমৰ ৰাজ্যক আমি এই বাজেটত যিবিলাক তেওঁলোকে জনসাধাৰণক আগবঢ়াবলৈ আৰু জনসাধাৰণক তেওঁলোকে যিবিলাক শোষণ কৰিবৰ কাৰণে যিবিলাক ব্যৱস্থা কৰিছে, জনসাধাৰণৰ মূৰত কঁঠাল ভাঙি জনসাধাৰণৰ প্ৰাপ্য উন্নয়নৰ পৰা বঞ্চিত কৰি তেওঁলোকে নিজৰ ৰাজনৈতিক স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে যিবিলাক ব্যৱস্থা কৰিছে, ইয়াৰ বিৰোধ কৰিবৰ কাৰণে আমি জনসাধাৰণক আহ্বান জনাইছো। ধন্যবাদ। যোৰহাটত কংগ্ৰেছ নেত্ৰী পল্লৱী শইকীয়াৰ কটাক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। নিষিদ্ধ ঘোষিত এটা সংগঠনৰ এজন ব্যক্তিৰ ছবি আঁকিবলৈ মুখ্যমন্ত্ৰীয়ে কোৱা কাৰ্যক চৰম দুৰ্ভাগ্যজনক আখ্যা কংগ্ৰেছ নেত্ৰীগৰাকীৰ। চাহক যোৰহাটৰ পৰা আমাৰ সংবাদদাতা বিমল দাসে পঠিওৱা এই প্ৰতিবেদন। এইটো আমাৰ কাৰণে বৰ দুৰ্ভাগ্যজনক, অসমবাসীৰ কাৰণে বিশেষকৈ। যিটো সংগঠনক কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ সংগঠন হিচাপে ঘোষণা কৰিছে, সেই বিপ্লৱী নেতা হিচাপে যদি চাই পৰেশ বৰুৱাৰ ছবিখন অংকন কৰিব পাৰিব বুলি কৈছে। তেখেত যিহেতু হাবিত থাকে আৰু যিটো সংগঠনৰ তেখেত নেতা হয়, ইতিমধ্যে আমাৰ কেন্দ্ৰীয় চৰকাৰে বহু বছৰ আগতেই নিষিদ্ধ হিচাপে ঘোষণা কৰা হৈছে। আৰু সেই ব্যক্তিজনৰ ছবিখন অঁকাৰ ক্ষেত্ৰত তেখেতৰ বাধা আৰোপ কৰা নাই, কিন্তু জুবিন দাৰ ফটো এখন আঁকিবলৈ হলে পাৰ্মিশ্যন ল'ব লাগিব। এইটো কেনেকুৱা কথা? আৰু যিটো ইতিমধ্যে আমি সকলোৱে জানো, হাবিত থাকি বিপ্লৱ কৰিলে জানো আমি বিপ্লৱী বুলি ক'ব পাৰো? আৰু বহুত ঘটনা ঘটি গৈছে। ফ্লাইঅভাৰত ইতিমধ্যে আমি সকলোৱে অৱগত, বহুখিনি ঘটনা ঘটি গৈছে। সেই বস্তুখিনিৰ কথাখিনি কওঁতে তেখেতে বিপ্লৱী নেতা হিচাপে পৰেশ বৰাৰ নামটো কি কাৰণে আনিব লগা হ'ল, আৰু এই কথাটো কওঁতে তেওঁ বাৰম্বাৰ ভাবিব লাগিছিল যে আমাৰ উঠি অহা নতুন প্ৰজন্মক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি বাৰ্তা আচলতে প্ৰেৰণ কৰিছে, আৰু এই বাৰ্তাই কিন্তু আমাৰ সমাজখনলৈ এটা ভয়াৱহ আমাৰ সংকেত দিয়া যেন আমি অনুমান কৰিছো। আৰু জুবিন দাৰ ক্ষেত্ৰত কম, জুবিন দাৰ প্ৰকৃত ফটো এখন শুদ্ধভাৱে অংকন কৰাৰ ক্ষেত্ৰত কাৰো পাৰ্মিশ্যন ল'ব নালাগে বা কাৰোবাৰ পৰা আমি অনুমতি ল'ব নালাগে। আৰু মই আৰু এটা কথা কৈছো যে নিষিদ্ধ ঘোষিত সংগঠনৰ নেতাক কি কাৰণে ৰাজহুৱা স্থানত বা ৰাজহুৱাকৈ ফটো অংকন কৰিব পাৰিব বুলি কোৱাটো কিন্তু অসমবাসীৰ কাৰণে দুৰ্ভাগ্যজনক এটি মন্তব্য। বজালী আৰক্ষীৰ ড্ৰাগছ দহন কাৰ্যসূচী। 13,48,000 টকাৰ নিষিদ্ধ নিচাযুক্ত সামগ্ৰী ধ্বংস। ৰাজ্যজুৰি চলোৱা ড্ৰাগছ দহন কাৰ্যসূচীৰ অংশ হিচাপে বজালী আৰক্ষীয়ে সম্পন্ন কৰিলে নিচাযুক্ত সামগ্ৰী ধ্বংস অভিযান। জিলাখনৰ বাগমৰাত বৃহৎ পৰিমাণৰ নিষিদ্ধ নিচাযুক্ত সামগ্ৰীৰ ৰাজহুৱা দহন কাৰ্যসূচী। চাহক বজালীৰ পৰা আমাৰ এই বিশেষ প্ৰতিবেদন। বাৰ জুলাই আজি আমাৰ অসমত সকলোখিনি জিলাতে যিমানখিনি আমাৰ ড্ৰাগছ, হেৰইন হওক, গাঞ্জা হওক চিজ কৰি থোৱা আছিলে কেছ কনচাৰ্ণত, যোনখিনি কেছ শেষ হৈছে সেইখিনি আজি আমি সামূহিকভাৱে ডেষ্ট্ৰয় কৰিছোঁ।
সেইটো প্ৰগ্ৰামতে আমাৰ বজালিটো 14টা কেছ আছিলে তাৰে প্ৰায় 12.5 কেজিমান গাঞ্জা আৰু 35 গ্ৰামছ মান হেৰইন আছিলে সেইখিনি আমি আজি সামূহিকভাৱে আহি পেলাই জুডিচিয়াৰী আছে পুলিচ আছে এডমিনিষ্ট্ৰেশ্যন আছে আমি আহি পেলাই এইখিনি জ্বলাইছোঁ ধন্যবাদ ঢকুৱাখানাৰ গ্ৰীষ্মকালীন খোল বাঁহী আৰু নৃত্য গীত কৰ্মশালাৰ সামৰণি খিলামাৰা সুবিধা ৰেচিডেন্সিয়েল স্কুলত অনুষ্ঠিত হৈছিল এই কৰ্মশালা চাহক ঢকুৱাখানাৰ পৰা আমাৰ সংবাদদাতা জিন্তু কোচে পঠিওৱা এই প্ৰতিবেদন আমার বাবে খুব ভাল লগা খবৰ আমি সুবিধা ৰেচিডেন্সিয়েল ইংলিছ মিডিয়াম স্কুল খিলামৰাই কিছু ব্যতিক্ৰমী চিন্তাৰে আধ্যাত্মিক চেতনাৰে ছাত্ৰ ছাত্ৰীসকলক উদ্বুদ্ধ কৰাৰ মানসেৰে আমি এইবাৰ গৰমৰ বন্ধত গ্ৰীষ্মকালীন কৰ্মশালাতে আমি অলপ ব্যতিক্ৰমী কাৰ্যসূচী অনুষ্ঠিত কৰিছিলোঁ আমি এইবাৰ সত্ৰীয়া নৃত্য খোলবাদ্য গায়ন বায়ন সৃষ্টিমূলক নৃত্য আৰু বাঁহী বাদনৰ প্ৰশিক্ষণ আমি ছাত্ৰ ছাত্ৰীসকলক দিবলৈ প্ৰয়াস কৰিছিলোঁ খুব ভাল লগা কথা আমাৰ ছাত্ৰ ছাত্ৰীসকলে খুব কম দিনতে যোৱা 2 জুলাইৰ পৰা আজি 12 জুলাইলৈকে যি প্ৰশিক্ষণ আছিলে সেয়া সফলতাৰে সমাপ্ত হৈছে আজি আমি সামৰণি অনুষ্ঠান পাতিছিলোঁ বহু ব্যক্তি আহিছে আমাৰ মাজলৈ তেওঁলোকে আহি আমাক আশীৰ্বাদ জনাইছে ছাত্ৰ ছাত্ৰীসকলক আশীৰ্বাদ জনাইছে এয়া খুব ভাল লগা কথা আমাৰ বাবে আৰু আমি আশা কৰিম ছাত্ৰ ছাত্ৰীসকলে যি শিকিলে এইকেইদিনত এতিয়া আভাস পালে পৰৱৰ্তী সময়ত তেওঁলোকে এই আভাসসমূহকে প্ৰেৰণা হিচাপে লৈ পিনে তেওঁলোক আগবাঢ়ি যাব আৰু কিছু ব্যক্তিক্ৰমী চিন্তাৰে আমি কাৰ্যসূচী অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আমাক যিসকলে সহায় সহযোগিতা কৰিছে তেওঁলোকক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কলিয়াবৰৰ মাজগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS02DC 5587 সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ চালকজন মদ্যপান কৰি বাহনখন চলোৱাৰ অভিযোগ চালকৰ বিৰুদ্ধে ঘটনাস্থলীত জখলাবন্ধ আৰক্ষী উপস্থিত আটক বাহনখনৰ চালক চাহক কলিয়াবৰৰ পৰা আমাৰ সংবাদদাতা সত্যজিৎ গগৈয়ে পঠিওৱা এই প্ৰতিবেদন কাম কৰা নাই আপোনাৰ আপোনাক কিয় নাইকে টাৰ্ণিংটো ল'ব টাইমত বেছিকে মানে বহি গ'ল সেইটো কাৰণে মই কাম কৰিব পৰা নাই এডজাষ্ট কৰিবই পৰা নাই ব্ৰেক মাৰিছোঁ ব্ৰেক মাৰাৰ লগে লগে পাল্টি মাৰি দিলে ঠিক আছে মানে কি মেগী গুৱাহাটীৰ পৰা আনিছিলোঁ তো গুৱাহাটীৰ পৰা এই আপোনাৰ ইয়াত আমাৰ বাইদেউহঁতৰ ঘৰত সোমাইছিলোঁ আপুনি মদ খাই গাড়ী চলাইছে নহয় এতিয়া জাষ্ট মানে ঘৰৰ পৰা ওলাই আহিছোঁ মই পথাৰলৈ গৈ আছিলোঁ আপোনাৰ পথাৰ গৈ থাকোঁতে অলপ বচাইছে মানে মোক মাৰিবলৈ তেতিয়া আমি ৰখাই ক'লোঁ দাদা এনেকুৱা গাড়ী চলাই আছে আপোনালোকে অলপ লাইট চলাব লাগে গাঁৱৰ ৰাস্তাত বোলে মোক আৰু উল্টাই দমহে দিছে বোলে নেশ্যনেল হাইৰোড হ'লে এনেকৈ তুমি কথা ক'ব পাৰিবা জানো এইটো লোকেল জেগা হয় বুলি তুমি এইটো শব্দ দি মাত দিছা বুলি কৈছে একো কোৱা নাই আৰু মই তাৰপিছত আমি দুটা আছিলোঁ ওলাই গুচি গৈছে আৰু পথাৰ প্ৰায় যাওঁতে 2 মিনিট হোৱা নাই ইয়াত আহি আৰু ফাল্টি হৈ গৈছে আৰু মাল খাই আহিছে আৰু মানে ইমান স্পীডত আহিছে টাৰ্ণিংটো কাটিব নোৱাৰিলে ল'ৰা দুটা আছিলে জাপ মাৰি দিলে জাপ নমৰা হ'লে ল'ৰা দুটাকো মাৰিলে হয় আৰু প্লাছ আপোনাৰ গাড়ীটো পাল্টি মাৰি দিলে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অলপতে সংবাদমেলযোগে সংগঠনটোৰ বিৰুদ্ধে কৰা মন্তব্যক লৈ এই সংবাদমেল সম্বোধন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি অনিন্দিতা দাসৰ চাহ গুৱাহাটীৰ পৰা আমাৰ সংবাদদাতা হিমাশ্ৰী কলিতাই পঠিওৱা এই প্ৰতিবেদন হয় আচলতে আমি
আইনী ব্যৱস্থাৰ বাবে আমি ইতিমধ্যে আলোচনা কৰিছোঁ। আমি অতি শীঘ্ৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আমি এজাহাৰ দাখিল কৰিম। লগতে তেওঁৰ বিৰুদ্ধে আচলতে গণতান্ত্ৰিক আন্দোলনো আমি ধাৰাবাহিকভাৱে আৰম্ভ কৰিম যদি তেওঁ ৰাজহুৱাভাৱে ক্ষমা নিবিচাৰে, যদি দুদিন পূৰ্বে তেওঁ সংবাদমেল যোগে যি মন্তব্যসমূহ কৰিলে এই মন্তব্যসমূহ উঠাই লৈ ৰাজহুৱাভাৱে ক্ষমা নিবিচাৰে। সাংবাদিক বন্ধুসকল, ইতিমধ্যে আমাৰ কাৰ্যকৰী সভাপতি অনিন্দিতা দাস ডাঙৰীয়ানীয়ে সংবাদমেলৰ বিষয়সমূহ আপোনালোকক কৈছে। অতি পৰিতাপৰ বিষয় যে হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হয়, তেওঁ এটা সাংবিধানিক পোষ্টত আছে আৰু সাংবিধানিক পোষ্টত থাকি তেওঁ আলফাৰ দৰে নিষিদ্ধ ঘোষিত সংগঠনৰ নেতা পৰেশ বৰুৱাৰ ছবি অংকন কৰিবলৈ আচলতে তেওঁ প্ৰৰোচিত কৰিছে। গতিকে এজন সাধাৰণ মানুহে বা এজন সাধাৰণ কবিয়ে বা এজন সাধাৰণ লেখকে যদি আলফা স্বাধীনৰ বিষয়ে ছ'চিয়েল মিডিয়াতে হওক কিবা যদি লেখে বা কিবা কবিতা যদি লেখে, তেতিয়া তেওঁৰ ওপৰত তেওঁলোকে আইনী ব্যৱস্থা গ্ৰহণ কৰে, অৰ্থাৎ জেললৈ প্ৰেৰণ কৰে। গতিকে আইন সকলোৰে বাবে সমান। তেওঁ অসমৰ মুখ্যমন্ত্ৰী, আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছবি অংকন কৰিলে যদি NSA লগোৱা হয়, তেনেহ'লে হিমন্ত বিশ্ব শৰ্মাই যে নিষিদ্ধ ঘোষিত সংগঠনৰ নেতা পৰেশ বৰুৱা ডাঙৰীয়াৰ ছবি অঁকাৰ কাৰণে আচলতে অসমৰ যুৱ প্ৰজন্মক তেওঁ যে পৰিচিত কৰিলে, ইয়াৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত নিশ্চয়কৈ আইনী ব্যৱস্থা আচলতে DGP মহোদয়ে ল'ব লাগে। আৰু হিমন্ত বিশ্ব শৰ্মা সিদিনাৰ সংবাদমেলৰ যোগেদি আমি জানিবলৈ পাইছোঁ, হিমন্ত বিশ্ব শৰ্মা আচলতে এজন আত্মগৌৰৱী এজন ব্যক্তি। তেওঁ সংবাদমেল যোগে কৈছে মাৰ্চেল বৰুৱাই গণেশগুৰি ফ্লাইঅভাৰত জুবিনদাৰ ফটো অংকন কৰাৰ বাবে তেওঁ মাৰ্চেল বৰুৱাক আচলতে তুচ্ছ তাচ্ছিল্য কৰিছে। আচলতে কোনোবা সাধাৰণ মানুহ, কোনোবা ৰিক্সা চলাব পাৰে, কোনোবা ঠেলা চলাব পাৰে, কোনোবা সৰু দোকান দি চলিব পাৰে, কিন্তু সেই বুলি সৰু মানুহক কোনোবা মন্ত্ৰী মুখ্যমন্ত্ৰীয়ে তুচ্ছ তাচ্ছিল্য কৰিবলৈ নাপায়। তেওঁ কৈছে মাৰ্চেল বৰুৱা হেনো শিল্পী নহয়, এজন ৰঙৰ মিস্ত্ৰী। গতিকে আমি এই ক্ষেত্ৰত আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। লগতে হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিছোঁ, হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছোঁ, হিমন্ত বিশ্ব শৰ্মাই যি সংবাদমেল যোগে যি মন্তব্যসমূহ কৰিলে এই মন্তব্যসমূহ উঠাই ল'ব লাগে আৰু ৰাজহুৱাভাৱে ক্ষমা বিচাৰিব লাগে। যদি তেওঁ ৰাজহুৱাভাৱে ক্ষমা নিবিচাৰে, তেনেহ'লে কিন্তু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গণ আন্দোলনৰ সন্মুখীন হ'বলৈ সাজু হৈ থাকক। ধন্যবাদ। শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, মই অনিন্দিতা দাস, কাৰ্যকৰী সভাপতি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি। আজি আপোনালোকক আমন্ত্ৰণ কৰি অনাৰ কাৰণ এটাই, বিগত দুদিন আগত আপোনালোকে দেখিছে অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এখন সংবাদমেল কৰিছিল আৰু সংবাদমেলত কিছুমান মন্তব্য কৰিছিল আৰু সেই মন্তব্যৰ ওপৰতে আমি আজি সংবাদমেল দিবলগীয়া হ'ল। তেওঁ এই বিশেষ সংবাদমেলখনত ভৰলুমুখৰ, দীঘলীপুখুৰীৰ আৰু গণেশগুৰিৰ জুবিন গাৰ্গৰ, আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ চিত্ৰ অংকনক লৈ কিছু মন্তব্য কৰিছিল। আপোনালোকে বিগত সময়তে দেখিছে চিত্ৰশিল্পী মাৰ্চেল বৰুৱাই গণেশগুৰিত আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ পুনৰ ফটো অংকন কৰিছে, যিখন ফটো চৰকাৰে মচি দিছিলে জাপানৰ প্ৰধানমন্ত্ৰী অহাৰ বাবে, আৰু তাৰ পাছতে পুনৰ অংকন কৰিছিল চিত্ৰশিল্পী মাৰ্চেল বৰুৱাই। আপোনালোকে হয়তো জানেই যে দীঘলীপুখুৰীত
আৰু ভৰলুমুখতো সেই একেই চিত্ৰশিল্পী মাৰ্চেল বৰুৱাই গছৰ ছবি অংকন কৰিছিল গছ কটাৰ বিৰোধিতা কৰি আৰু তাত আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিও পূৰ্ণ সমৰ্থন জনাইছিলোঁ গতিকে ইয়াৰ পৰা আমি এটা কথা ক'ব লাগিব যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা সাংবিধানিক পোষ্টত থাকি তেওঁ অগণতান্ত্ৰিক মন্তব্য কৰিছে এইভাবে অগণতান্ত্ৰিক মন্তব্য কৰিছে তেওঁ কৈছে যে যদি জুবিন গাৰ্গৰ ফটো অংকন কৰে তেন্তে তেওঁলোকক NSA লগাই দিব এজন এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ফটো অংকনৰ বাবে কাৰোবাক NSA লগাই দিয়াৰ ধমকি প্ৰদান কৰিছে এয়া হিমন্ত বিশ্ব শৰ্মাৰ মৰমৰ শিল্পী জুবিন গাৰ্গলৈ ভয় নে জুবিন গাৰ্গৰ চিন্তা আদৰ্শলৈ ভয় চিত্ৰশিল্পী মাৰ্চেল বৰুৱাই তাত চে গুয়েভাৰৰ ফটো অঁকা নাছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদিও চে গুয়েভাৰক চিনি নাপাওঁ বুলি কৈছে কিন্তু আশ্চৰ্যজনকভাৱে তাত কিন্তু চে গুয়েভাৰৰ ফটো অংকন কৰা নাছিলে ফটো অংকন কৰা হৈছিলে অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আৰু সেই প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ফটোখন মোহাৰি দিছিলে চৰকাৰ প্ৰশাসনে আৰু তাৰ পাছত পুনৰ অংকন কৰিছিল মাৰ্চেল বৰুৱাই তাৰ পাছত তেওঁ আজি দুদিন আগত সংবাদমেল যোগে কৈছে যে যদি ছবি অংকন কৰে NSA লগাই দিব জুবিন গাৰ্গলৈ ভয় নেকি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ প্ৰশ্ন ছাত্ৰ মুক্তিৰ প্ৰশ্ন এইটো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জুবিন গাৰ্গলৈ ভয় কৰে নেকি মৰমৰ শিল্পী জুবিন গাৰ্গক বেয়া পায় নেকি ভয় কৰে নেকি কাৰণ তেওঁ ছবি আঁকিলে তেওঁ NSA লগাই দিয়াৰ ধমকি প্ৰদান কৰিছে চিত্ৰশিল্পীক দ্বিতীয় কথা তেওঁ আৰু এটা কথা কৈছিল যে অসমৰ নিষিদ্ধ ঘোষিত সংগঠন আলফা যাক ভাৰত চৰকাৰে নিষিদ্ধ ঘোষণা কৰিছিলে আৰু তাৰ নেতা পৰেশ বৰুৱাৰ ছবি অংকন কৰিবলৈ তেওঁ আহ্বান জনাইছিলে তেওঁ কৈছিল যে পৰেশ বৰুৱাৰ ছবি আঁকক কোনোবাই আঁকে যদি এতিয়া আপোনালোকে জানে যে আলফাৰ লগত যদি অসমৰ মানুহৰ আবেগ অনুভূতি জড়িত হৈ আছে কোনোবাই ভাল পাব পাৰে বেয়া পাব পাৰে এইটো এটা বেলেগ বিষয় কিন্তু এটা সাংবিধানিক পোষ্টত থাকি সাংবিধানিক পদবীত থাকি তেওঁ সাৰ্বভৌমত্ব ৰক্ষাৰ কথা কয় তেওঁ ভাৰতৰ অখণ্ডতা ৰক্ষাৰ কথা কয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা সন্ত্ৰাসবাদী এটা নিষিদ্ধ ঘোষিত সন্ত্ৰাসবাদী সংগঠনৰ নেতাৰ ছবি আঁকিবলৈ নৱপ্ৰজন্মক পৰিচিত কৰিছে গতিকে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এতিয়াই আইনী ব্যৱস্থা গ্ৰহণ কৰিব তেওঁৰ বিৰুদ্ধে NSA লগাই ল'ব লাগে তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে কাৰণ এইভাবে গ্ৰেপ্তাৰ কৰিব লাগে কাৰণ আপোনালোকে জানে যে আলফাৰ বাবে যদি এটা কবিতাৰ পংক্তি লিখা হয় তেন্তে কোনোবা যুৱতী জেললৈ যাব লগা হয় কোনোবা ছাত্ৰী জেললৈ যাব লগা হয় সেই মুহূৰ্তত যদি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰে সাংবিধানিক পোষ্টত থাকি সাংবিধানিক পদবীত থাকি তেওঁ যদি নৱপ্ৰজন্মক পৰিচিত কৰি এটা সন্ত্ৰাসবাদী নিষিদ্ধ ঘোষিত সন্ত্ৰাসবাদী সংগঠনৰ নেতাৰ ছবি আঁকিবলৈ পৰিচিত কৰে তেতিয়া অসমৰ ভাৰতবৰ্ষৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি আহিছে গতিকে হিমন্ত বিশ্ব শৰ্মাক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে ইয়াৰ লগে লগে আৰু কিছুমান কথা ক'ব লাগিব যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভৰলুমুখৰ গছ কটাৰ আন্দোলনৰ কথা কৈছে লগতে দীঘলী পুখুৰী গছ কটা আন্দোলনৰ কথা কৈছে তেওঁ কৈছে যে ভৰলুমুখত গছ কটাৰ আন্দোলন কৰা দীঘলী পুখুৰীত গছ কটা আন্দোলন কৰা মানুহখিনি ফ্লাইঅভাৰ বিৰোধী উন্নয়ন বিৰোধী তেওঁক আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ যে ভৰলুমুখত গছ কটা আন্দোলন কৰা দীঘলী পুখুৰীত গছ কটা আন্দোলন কৰা কোনো মানুহে কোনো আন্দোলনকাৰীয়ে কোনো প্ৰতিবাদকাৰীয়ে উন্নয়ন আৰু ফ্লাইঅভাৰ বিৰোধী নহয় তাত থকা প্ৰতিজন প্ৰতিবাদকাৰীয়ে এটা কথাই কৈছিলে গছসমূহ ৰক্ষা কৰক গছ নাকাটিব গছ নাকটাকৈ ফ্লাইঅভাৰ বনাওক এয়ে আমাৰ প্ৰতিজন তাত থকা প্ৰতিবাদকাৰী দাবী আছিল কিন্তু তেওঁ এটা মিছৰিপ্ৰেজেণ্ট কৰি সেই প্ৰতিবাদকাৰীসকলক যি প্ৰকৃতিপ্ৰেমীসকলক অসমৰ প্ৰতিটো প্ৰজন্মৰ মানুহক প্ৰতিটো সচেতন ৰাইজক কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজক গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজক আৰু সমগ্ৰ নাগৰিক সমাজৰ অসমৰ মানুহক চেতনাক আঘাত কৰি তেওঁ উন্নয়ন বিৰোধী আৰু ফ্লাইঅভাৰ বিৰোধী বুলি ক'ব বিচাৰিছে তেওঁ সকীয়াই দিব বিচাৰিছোঁ যে আমি কোনো উন্নয়ন আৰু ফ্লাইঅভাৰ বিৰোধী নহয় আমাৰ দাবী এটাই আছিলে গছ নাকাটিব আৰু গছ নাকাটাকৈ আপুনি ফ্লাইঅভাৰ বনাওক আপোনালোকে ফ্লাইঅভাৰ বনাওক কিন্তু তেওঁ গছ কাটিব যে নোৱাৰিলে এই ক্ষোভটো এতিয়ালৈকে যোৱা নাই সেইকাৰণে মাজে মাজে তেওঁ এতিয়াও প্ৰলাপ বকি থাকে গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে আজিকালি প্ৰলাপ বকিব ধৰিছে কাৰণ তেওঁ সাংবিধানিক পোষ্টত থাকি সাংবিধানিক পোষ্টৰ মৰ্যাদা নজনাকৈ যি টি বকে সেইকাৰণে আজিকালি সেইবাবে নিষিদ্ধ ঘোষিত সংগঠনৰ নেতাৰ ছবি আঁকিবলৈ নতুন প্ৰজন্মক পৰিচিত কৰিছে এটা প্ৰজন্মক বিপথে পৰিচালিত কৰিব চেষ্টা কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে অতি শীঘ্ৰে আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে বজাৰৰ সৰুপেটাৰ শিক্ষাদাতা গুৰুকুল কৰ্তৃপক্ষৰ বিশেষ পদক্ষেপ ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে ক্ষেত্ৰ অধ্যয়নৰ বিশেষ কাৰ্যসূচী
খেতিপথাৰত মাটি চহোৱা, বোকা দিয়া, কঠীয়া ৰোপণকে ধৰি ধান উৎপাদনৰ ব্যৱহাৰিক জ্ঞান প্ৰদানৰ বিষয়ে সম্যক ধাৰণা প্ৰদানৰ লক্ষ্যৰে কৰ্তৃপক্ষৰ এই কাৰ্যসূচীত বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকলৰো অংশগ্ৰহণ। চাহক আমাৰ এই বিশেষ প্ৰতিবেদন। নিউজ ডেস্ক ৰিপৰ্ট, তেজছ লাইভ। जा रहा है प्रोग्राम इसलिए हो रहा है कि हम लोग जो खाना वगैरह खाते हैं, चावल खाते हैं, रोटी खाते हैं, जो भी खाते हैं, कहाँ से आते हैं? फाइनली मिट्टी से आते हैं। ठीक है, हम लोग भी मिट्टी से ही है, मिट्टी से ही आए हैं, मिट्टी में ही जाएंगे। तभी खाना खाने के लिए जो हम लोगों को जितना दाना चाहिए, जो भी चाहिए, वो इस हिसाब से होते हैं। ठीक है, अभी देखो बाहर की कंट्रीज का बात अलग है, वहाँ पे मशीनरीज है, वो सबसे ऑटोमेटिक होता है। बट यार देखो एक एक आदमी इंडिविजुअली कर रहा है, अलग अलग से। देखिए कितना कष्ट करना पड़ता है, इसलिए जमीन पहले रेडी करना पड़ता है, उसमें हो सकता है कि सार भी देना पड़ता है। इसके बाद क्या करते हैं, बारिश के लिए हम लोगों को वेट करना पड़ता है। अगर बारिश नहीं आता है, जैसे लास्ट टाइम बारिश बहुत कम हुआ, तो उस टाइम पे क्या होता है, इफेक्ट फसलों में भी आते हैं। ठीक है, तो अभी देखो, अभी इस साल तो बारिश अच्छा खासा हुआ है और यहाँ पे ये लोग कितना कष्ट कर रहे हैं। ठीक है, अभी ये देने के बाद क्या करना पड़ेगा, फिर ये बड़ा होगा, फिर इसको काटना पड़ेगा, फिर जाके हार्वेस्ट करेंगे, तब जाके हम लोगों को वो क्या मिलेगा, धान मिलेगा यहाँ से। ठीक है, इसलिए हम लोग क्या करते हैं, जब हम लोगों को चावल की जरूरत होता है संसार में खाने के लिए, क्या करते हैं, वी यूज्ड टू गो टू द मार्केट, वी यूज्ड टू गिव से 100 रुपीज और 1 किलो चावल मुझे मिल गया। लेकिन क्या आपको उसका बारे में पता चल रहा है कि कितना कष्ट मेहनत करके ये बनाया है? नहीं, हम लोगों को पता नहीं चलता है। तो आप लोगों को ये पता चलने के लिए ये प्रोग्राम है आज। ठीक है, हम लोग क्या करते हैं, खाना खाते हैं, खाना खाने के बाद क्या करते हैं, फेंक देते हैं खाना, है ना। तो एक चावल बनाने में भी जितना कष्ट है, हजारों चावल बनाने में भी सेम कष्ट है। तो क्या खाना फेंकना चाहिए हम लोगों को? बिल्कुल नहीं। तो इसलिए आप लोगों को उस हिसाब से भी चलना है। और अगर कोई खाना फेंके भी आप लोगों का आस पास में, मैं देखा हूँ यहाँ पे कि बहुत जगह पे खाना फेंका जाता है। ठीक है, जैसे कुछ प्रोग्राम के घर पे हो, वहाँ पे बहुत सारा खाना फेंका जाता है। तो आप लोगों को भी ये जिम्मेदारी है कि खाना मत फेंकिए। खाना बहुत कीमती चीज है। बहुत कोई ऐसा है, भिखारी लोग, बहुत ऐसे भिखारी भी है जो लोग कूड़ेदान से खाना निकल के खाते हैं। हम लोग जो फेंक देते हैं, जहाँ से कुत्ते लोग खाते हैं, वहां से भी खाना निकल के फिर खाते हैं। ठीक है, तो आज से क्या बोलना है आप लोगों को, नो टू वेस्ट खाना। ठीक है, खाना को फेंकना कभी नहीं चाहिए, चाहे कोई भी हो, आपका जान पहचान हो या अनजान हो। खाना अगर फेंके तो उनको इमीडिएट। ठीक है, हैव यू अंडरस्टूड ऑल दिस थिंग्स?